আপোনালোকৰ জৰিয়তে আমাৰ সন্মানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়াই যদি 2026 চনৰ আগতে আমাৰ বৰগুলি অঞ্চলৰ বিভিন্ন ৰাস্তা মেৰামতি কৰি নিদিয়ে, আমাৰ সমস্যাখিনি যদি সমাধান কৰি নিদিয়ে, তেখেতসকলে কিন্তু 2026 চনত এই সংখ্যালঘুৰ মানুহৰ ভৰিত ধৰি যদি বুট ভিক্ষা কৰে, সেইখিনি কিন্তু আমি বন্ধ কৰাৰ কাৰণে প্ৰস্তুতি কৰিম। আৰু সেইখিনিৰ কাৰণে কিন্তু আমি সম্পূৰ্ণভাৱে ৰেডি আছোঁ। দৰকাৰ লাগিলে তেখেতক আমি বন্ধ কৰি দিম। আৰু আমাৰখিনিকে গণতান্ত্ৰিক আন্দোলন সেইখিনি কিন্তু আমাৰ আগতকৈ আৰু ভয়াৱহ হ'ব। সেইখিনি কিন্তু সম্পূৰ্ণৰূপে জগৰীয়া হ'ব অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ। হয়, এটা কথা লাজ লাগিব লাগে, লাজ নাই সজাগতা। ইমান দিন আমি কলিয়াবৰ সমষ্টিত আছিলোঁ, আমাক এতিয়া বৰ্তমান ৰূপে সমষ্টিত পেলাই আমাৰ বৰগুলিৰ কোনো ধৰণৰ খাই খবৰ আমাৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই নলয়। তেখেতকে আমাৰ মন্ত্ৰী নহয় নেকি? তেখেতকে আমাৰ অসম চৰকাৰৰ মন্ত্ৰী নহয় নেকি? আমাৰ বৰগুলি বা ৰূপে সমষ্টিখন অসমৰ বাহিৰৰ নেকি? আমি কেশৱ মহন্ত ডাঙৰীয়াক অতি শীঘ্ৰ অনুৰোধ কৰিছোঁ, আপোনাৰ একদম দাঁতি কাষৰীয়া সমষ্টি, আপোনাৰ গড়ৰ লগতে আমাৰ বৰগুলি অঞ্চলটো, সেইখিনি আপুনি পৰিভ্ৰমণ কৰি পেলাই অতি সোনকালে আমাৰ ৰাইজৰ সমস্যাখিনি সমাধান কৰি দিবৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ।